Hey guys, স্বাগতম টু নয়ন পুষ্পা ব্লগ তো বলক ভিডিওটো আৰম্ভ কৰোঁ। তো গাইজ টাইটেল আৰু থাম্বনেল লিখি নিশ্চয় গম পাইছে যে আজি মই ভিডিওটো কিহৰ ওপৰত বনাই আছোঁ। তো গাইজ যদি আপোনালোকে নয়ন পুষ্পা ব্লগ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো কোনো স্কিপ নকৰাকৈ চাব আৰু আজি ভিডিওটো ধামাকা হ'বলৈ গৈছে চাই থাকক। তো গাইজ আজি মানে আমি এখন আশ্ৰম চাবলৈ আহিছোঁ। পূৰা আবেলি হৈ গ'ল, পূৰা এতিয়া প্ৰায় 4:30 বাজি গ'ল আৰু মোৰ লগত পূৰা ৰাজ আহিছে আৰু মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ সেইটো ভিডিঅ'ত ইয়াক দেখাইছিলোঁ আৰু আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ'ৰ মাজলৈ ইয়াক লৈ আহিছোঁ আৰু ছাপোৰ্ট কৰিব। তো বলক লগ পাই আছোঁ। তো গাইজ আহি মই মানে পাই গ'লোঁ পূৰা আশ্ৰমখন আৰু ৰামানুজ দিব্যা সেৱা আশ্ৰম আৰু আশ্ৰমতনো কেনেকৈ থাকে তেখেতসকলক দেখাই আছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ মানে পূৰা মিস্ত্ৰীয়ে পূৰা আৰু পূৰা লাগি আছে কামত, পূৰা চাব পাৰে এয়া চাই থাকক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু কেনেকুৱা হৈছে কেনেকুৱা দেখাম। আৰু দাদা লাগি আছে দাদা আৰু তুমি বহি আছা নেকি? নামটো তোমাৰ কি কৈছা? গণেশ। অঁ ইয়াতে মানে তেখেতসকলে থাকে আৰু পূৰা এইফালেও পূৰা বহি আছে পূৰা ভাইটিহঁতে পূৰা আৰু এইফালে পূৰা কাঠৰ মিস্ত্ৰী লাগি আছে। আৰু তো গাইজ মানে চাব পাৰে এইফালে লিখা আছে যে যোগ প্ৰশিক্ষণ শিবিৰ আৰম্ভণি 21 মাৰ্চ 2023 পৰা স্থান শ্ৰী আচাৰ্য বেদাগম সংস্কৃত পাঠশালাও শ্ৰী ৰামানুজ দিব্য সেৱা আশ্ৰম আৰু চুটিয়াম জামগুৰিহাট শোণিতপুৰ অসম আৰু চাব পাৰে। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে আৰু মানে পূৰা দাদাই পূৰা আমেজ শিকি লৈছে। দাদা কেনেকুৱা? দিব এটা দিব এইফালে দিব আৰু দাদাই পূৰা আম পেলাই দিছে পূৰা চাব পাৰে। এইটোহে আৰু মানে এইটোৱে মানে পূৰা সুন্দৰ পদ্ধতিত পূৰা বনোৱা হৈছে, নিৰ্মাণ কাৰ্য মানে সম্পূৰ্ণ হৈ আছে পূৰা আৰু পূৰা গোহাঁই ঘৰ আৰু চাব পাৰে দাদাহঁতে পূৰা মানে ওপৰতে পূৰা কাম বন কৰি আছে। পূৰা আম ছিঙিছা পূৰা খাইছা, আমৰ দিন বিশেষকৈ আমটো খাবই লাগিব ন। পূৰা এই কেঁচে ধৰিব গৈছে পূৰা আৰু এইফালে পূৰা খেতি বাতি কৰা হৈছে পূৰা আৰু বাবুৱে পূৰা কটাৰী লৈ আছে আম খাবই আৰু পূৰা চাব পাৰে। ব'লক পিছফালে লগ পাই আছোঁ আহৈ আৰু মানে পূৰা কিং ৰাজু আহিছে মোৰ লগত আৰু চাই থাকক। তো গাইজ মানে পূৰা আহি মানে পূৰা ভাইটিহঁতক লগ পাই গ'লোঁ পূৰা আৰু ভাইটিহঁতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু ইয়াতে মানে অসমৰ প্ৰতিখন জিলাৰে পূৰা ল'ৰা অকল ল'ৰাই আছেনে ইয়াত? ল'ৰাই আছে পূৰা প্ৰায় 50জন মান পূৰা ল'ৰাই পূৰা ইয়াতে আছে আৰু কিমান সময়ত ৰাতিপুৱা উঠিব লাগে, কিমান সময়ত পূৰা শুব লাগে, সকলো নিয়ম নীতি আপোনালোকক জনাই আছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মানে পূৰা ভাইটিহঁতক লগ পাই গ'লোঁ। ভাইটি তোমাৰ নামটো কি? আৰু তোমাৰ ঘৰ? ওচৰতে হয়। আৰু তোমাৰ ঘৰ? লখৰা। আৰু তোমাৰ নামটো ক'বা? অনুৰোধ। আৰু পূৰা মানে সেইফালে পূৰা ভাইটিহঁতে পূৰা কি কৰিছা? পূৰা সিহঁতে কাম কৰি আছে পূৰা ইয়াত কাপোৰ কানি ইয়াতে মেলি থোৱা আছে। আৰু তোমালোকে মানে ৰাতিপুৱা ইয়াতে মানে কিমান সময়ত উঠিব লগা হয়? ৰাতিপুৱা 4টা বজাৰ পৰা 5টা বজাৰ ভিতৰত হয় উঠিব লাগে। তাৰপিছত পঢ়াখিনি পঢ়ি থাকে অলপ টাইম 6টা বজাৰ ভিতৰত হয় গা পা ধুই পেলাই সন্ধিয়া বন্দন কৰিবলৈ যাওঁ, তিলক লগাবলৈ। আৰু ইয়াততো নিৰামিষে খোৱা হয় ন? আৰু তেল মৰা খাব নাপায় চাগে? তেলটো পাই যায়। তেলটো পাৰি ন? আৰু পিঁয়াজ খাব পাৰি নে নোৱাৰি? নোৱাৰি ন? আৰু ইয়াতে থাকি তোমাৰ কেনেকুৱা লাগে? আমাকতো ভাল লাগে। ভাল লাগে ন থাকি? আৰু কিমান দিন হ'ল তোমাৰ ইয়াতে অহা? মোৰতো ইয়াত অহা 1.5 বছৰ হ'ল। 1.5 বছৰ হৈ গ'ল। আৰু তো গাইজ ভাইটিয়ে সম্পূৰ্ণ কথাখিনি সম্পূৰ্ণ শেষলৈকে ক'লে আৰু ভাইটিৰ বোলে থাকিবলৈ খুবেই ভাল লাগিছে পূৰা। আৰু তো গাইজ ভাইটিয়ে বোলে মোৰ বিষয়ে কিবা দুটামান কৈ দিব আৰু ভাইটিয়ে কিবা কৈ দিয়া এইটো যোনে ভিডিঅ'টো চাই এতিয়া হয় নোচোৱাবিলাকে লাইক সাবস্ক্ৰাইব কৰি দিব। হয় থেংক ইউ ছ' মাছ। আৰু মোক লগ পাই তোমাৰ কেনেকুৱা লাগিলে? ভাল লাগিছে। হয় নয়ন পুষ্পা ব্লগ হয় জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ। আৰু মানে পূৰা ইয়াতে চেণ্ডেল খুলি লৈছোঁ পূৰা ইয়াতে সুধা ভৰি আহিব লাগিব পূৰা সম্পূৰ্ণ মানুহটো নেদেখাওঁ বাৰু। ইয়াতে ভাইটিহঁত আছে পূৰা। ভাইটি কি কৰিছা? আৰু ইয়াতে মানে প্ৰথমতে আহি মানে ইহঁতে পূৰা নমস্কাৰ দিয়ে আৰু থেংক ইউ আৰু চাব পাৰে এয়া আৰু পূৰা ভাইটিহঁতে পূৰা মালা চালা পূৰা পিন্ধি আছে। আৰু তোমালোকে কি বহি আছা নে কিবা খাইছা? আম খাইছা? আৰু পূৰা গৰম পূৰা ফেনটো চলিয়ে আছে চাব পাৰে পূৰা। আৰু ইয়াতে মানে পূৰা ভাইটিহঁতে পূৰা এইফালে শুয়ে আছে পূৰা আশ্ৰম ন। আৰু তোমালোকে থাকি তোমালোকৰ কেনেকুৱা লাগে? ভাল লাগে। আৰু তোমালোকৰ ঘৰ ক'ত হয়? ক'ত মানে অসমৰ কোন জিলাত কৈ দিবাচোন ভালকৈ এবাৰ। তোমাৰ গোৱালপাম। আৰু তোমাৰ? গোলাঘাট। আৰু তোমাৰ? আৰু তোমাৰ কৈ দিবা। আৰু তোমালোকৰ ইয়াতে থাকি মানে কেনেকুৱা লাগে তোমালোকৰ? ভাল লাগে? আৰু মা দেউতালৈ মনত পৰে নাই তোমালোকৰ? পৰে ন? আৰু পূৰা মানে এখেতসকলে নহয় আৰু বহুতো আছে পূৰা ভাইটিহঁতে পূৰা খানা খাই লৈছে পূৰা আৰু চাব পাৰে খানা মানে কি আৰু ফল মূলে খাই লৈছে পূৰা আৰু আৰু চাব পাৰে পূৰা আইনা চাইনা লৈ পূৰা ষ্টাইল কৰি আছে। আৰু তো গাইজ পূৰা ভাইটিহঁতক মানে পূৰা লগ পাই গৈছোঁ পূৰা দেখাই দিছোঁ পূৰা লাইট জ্বলাই
জ্বলাই দিছে আৰু পুৰা ময়ো দাড়ি চাড়ি পুৰা কাটি আহিছোঁ পুৰা। আৰু ভাইটি আৰু মোক লগ পাই তোমালোকৰ কেনেকুৱা লাগিছে? হয় ভাল লাগিছে। আৰু এনেকৈ কোনোবা আগতে ভিডিঅ' বনাব আহিছেনে? নাই অহা নাই? হয় পুৰা লাইট লগাই লৈছোঁ আৰু চাব পাৰে আৰু বেক কেমেৰা কৰি আৰু মানে ভাইটিহঁতে পুৰা নিজৰ পৰিস্থিতিটো ভালকৈ এবাৰ দি দিব। আৰু ভাইটি তোমাৰ নামটো ক'বা? আৰু তোমাৰ ভাইটি? আৰু তোমাৰ? তোমাৰ? আৰু তোমাৰ? আৰু তোমাৰ? আৰু তোমাৰ? আৰু পুৰা ইয়াতে কণ ভাইটিহঁতো আছে পুৰা। আৰু তোমাৰ নামটো? আৰু তোমাৰ? অঁ আৰু থাকি তোমালোকে ভালে লাগে ন ইয়াত? আৰু তোকে চাব পাৰে এইটোৱে হ'ল পুৰা গোঁসাই ঘৰ। আৰু পুৰা ভাইটিহঁতে পুৰা ইয়াতে মানে ৰখি আছে। আৰু ভাইটিহঁতক মানে সুধিম আৰু পঢ়া শুনাৰ কথা। আৰু ভাইটিহঁতে সম্পূৰ্ণ মানে কথাটো বুজাই দিব আৰু কেনেকুৱা পদ্ধতিত তেওঁলোকে পঢ়ে আৰু ক্লাছ ছিষ্টেম নে ছেকশ্যন ছিষ্টেমত মানে পঢ়া শুনা কৰোৱা হয়। আৰু বলক সুধি আছোঁ। আৰু ভাইটি মানে ইয়াতে মানে তোমালোকে কেনেকুৱা পদ্ধতিত পঢ়া শুনা কৰা ইয়াতে তোমালোকে? ক্লাছৰ ছিষ্টেমে আছে। ক্লাছৰ ছিষ্টেম আৰু টাইম দিয়া হৈছে। টাইম মেইনটেইন কৰি থোৱা আছে আৰু ৰুটিন ছিষ্টেম নে? ৰুটিন ছিষ্টেমে হয়। হয়। বিভিন্ন বিষয় পঢ়া আছে। তুমি কোনটো বিভাগত পঢ়ি আছা? মইতো 3-4টা আছে। ইফালে টাইম হিচাপত কৰিলে ৰাতিপুৱাৰ পৰা ঠিক 12 বজাৰ আগৰ হয় হয় মানে বিষয়টো ধৰ কোনটো বিষয়ত তুমি পঢ়ি আছা? নে সংস্কৃত? গোটেইকেইজনী সংস্কৃতে পঢ়ি আছা নেকি? অঁ 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 আৰু সংস্কৃতত কোৱাচোন মানে মই ভাত খালোঁ কোৱা মানে তাত ডাঙৰকৈ কোৱা। অঁ 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 আৰু তো গাইছ মানে মোৰো পুৰা BA মানে পুৰা আৰু সংস্কৃত আছিল ছাবজেক্টটো আৰু মই পুৰা টানেই পাইছিলোঁ আৰু সেইকাৰণে পুৰা সলাই ল'লোঁ লাষ্টত বাৰু। আৰু চাব পাৰে আৰু ভাইটিহঁতে আছে। আৰু তোমালোকে থাকি ভাল লাগেনে? আৰু আশ্ৰমখন মানে কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? 3 বছৰ হৈ গ'ল লকডাউনৰ সময়ত ন? আৰু তো গাইছ মানে মই ওচৰত যদিও মানে আজিহে আহিছোঁ দেই আৰু আজিহে সোমাইছোঁ পুৰা। এনেই অহা যোৱা কৰি থকা হয় বাৰু এইফালে পুৰা। আৰু ৰাতি তোমালোকে কিমানটা বজাত মানে ধৰ ভাত পানী খাই খোৱা? খোৱাটো 8টা বজাত খোৱা হৈ যায়। পঢ়াখিনি পঢ়ি থাকে। 11টামান বাজি যাব পঢ়ি। আৰু পুৰা ভাইটিহঁতক পুৰা একেলগে পাই পুৰা খুবেই ভাল লাগিছে পুৰা। আৰু তো গাইছ মানে পুৰা ভাইটিহঁতে কিবা কৈ দিবা আৰু মোৰ বিষয়ে পুৰা ফূৰ্তি কৰি আছে পুৰা। আৰু লগ ধৰিলে আমাকতো বহুত ভাল লাগিলে। হয় 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 ভিডিঅ'টো চবেই চাই দিব। হয় 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 আৰু তোমালোকৰ ইয়াতো মানে বহুতজন সাংবাদিকে ভিডিঅ' বনাব আহে। কেনেকুৱা মানে তোমালোকক কিবা এটা কুৱেশ্যন কৰে নে নাই? ডাঙৰ কেইজনক কিবা সুধি গুচি যায়? নাই আমাকতো নকৰে। ডাঙৰ লগে কথা আৰু মই যেনেকৈ সুধিছোঁ মানে তোমালোকে একোৱে নুসুধে চাগে? নুসুধে আৰু তোমালোকৰ চাগে কিবা ক'বলৈ মন থাকে তেওঁলোকক, হয় নহয়? আৰু কি ক'বা আৰু মই যদিও সৰু আৰু তোমালোকৰ কাৰণে আজি আহিছোঁ ইমান দূৰ। আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু তোমালোকে ভালে থাকা ইয়াতে আৰু কেতিয়াবা নিশ্চয় লগ পাম। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। পুৰা খুবেই ভাল লাগিছে পুৰা। এনেকৈতো আহিলে পুৰা দেখি খুবেই ভাল লাগে মোৰ পুৰা বা। আৰু মই যদি এনেকৈ পিন্ধিব পাৰিলোঁ হয় আৰু যদি ইয়াতে মই থাকিব পাৰিলোঁ হয় আৰু মোৰ খুবেই মানে ভালে লাগিল হয় পুৰা। চাব পাৰে আৰু এইফালে পুৰা খেতি বাতি পুৰা তোমালোকে কৰিছানে খেতি বাতি পুৰা? তোমালোকে? আৰু ইয়াতে পুৰা গোবৰ সাৰি মানে খেতি কৰা হয়। চাব পাৰে ইয়াতে পুৰা মানে কোনো ইউৰিয়া পটাছ এইবোৰ মানে পুৰা দিয়া হোৱা নাই। পুৰা গোবৰ সাৰ দি পুৰা কৰিছে আৰু এই গোমধান পুৰা জলকীয়া আৰু চাব পাৰে এইফালে পুৰা গৰু আছে দেখাই আছোঁ বলক। আৰু মানে পুৰা ভাইটিহঁতে পুৰা দানা পুৰা বনাই আছে পুৰা। আৰু ভাইটি গৰু তোমালোকৰ কেইজন আছে? 8টা আছে ন? আৰু পুৰা এইফালে পুৰা মানে চাব পাৰে পথাৰে ঘাঁহৰ মানে পুৰা অভাৱেই নাই আৰু কি ক'ব পুৰা। আৰু এইফালে বলকচোন পুৰা গৰু দেখাই দিওঁ পুৰা। আৰু মানে চাব পাৰে পুৰা আৰু গৰুকে পুৰা মানে দানা দি থোৱা হৈছে পুৰা। আৰু চাব পাৰে এইজনীহে মানে লোকেল গাই দেখিছে নাই পুৰা। আৰু এইফালে বোলে চাইবাল বোলে। আৰু নামটো আজিয়ে শুনিছে, যদিও ভুল হৈছে মানে প্লিজ ক্ষমা কৰি দিব আৰু দেই পুৰা। চাব পাৰে ইয়াতে পুৰা দানা দিব পুৰা। আৰু ভাইটিহঁতো পুৰা ইয়াতে আহিছে পুৰা আৰু পুৰা এইফালে কাম কৰি আছে পুৰা। কাম কৰি আছে আৰু সেইফালে পুৰা তেখেতসকল তাতে থাকে মানে ৰাতি। বলকচোন অলপ দেখাই দিওঁ। আৰু তো গাইছ আজিলৈ টাটা বাই বাই গুড নাইট। নতুন এটা ভিডিঅ' পোৱাৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ আপোনালোকৰ মাজলৈ নয়ন পুষ্পা ব্লগ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ। আৰু জয় অসম টাটা বাই বাই গুড নাইট লাভ ইউ।